আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি বুঢ়াদিয়া গ্ৰন্থমেলা, যি বুঢ়াদিয়া নদীয়ে আমাৰ পশ্চিম নলবাৰী অঞ্চলৰ সকলো দিশ সামৰি এটা সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে সাঙুৰ খাই পৰিছে। সেই বুঢ়াদিয়াক লৈ ইয়াত বুঢ়াদিয়া গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে আৰু ইতিমধ্যে বুঢ়াদিয়া গ্ৰন্থমেলাৰ সকলোখিনি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। অহাকালি 12 বজাৰ ভিতৰত আমাৰ যিখিনি আমাৰ বুক ষ্টলৰ কাৰণে আমি যি কোঠা নিৰ্মাণ কৰিছোঁ, গোটেইখিনি আমাৰ সম্পূৰ্ণ আমি চমজাই দিম। 3 বজাৰ ভিতৰত তেওঁলোকৰ নিজৰ নিজৰ ষ্টলখিনি লটাৰী যোগে আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু ইতিমধ্যে আমি এই গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি নতুন আমাৰ পঢ়ুৱৈসকলক, পাঠকসকলক আকৰ্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত সংযোজন কৰা হৈছে। আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, সাহিত্যৰ লগত যিখিনি জৰুৰী, যিখিনিয়ে আমাৰ পঢ়ুৱৈসকলক, নতুন প্ৰজন্মক আকৰ্ষিত কৰিব, ঠিক তেনেধৰণৰ অনুষ্ঠান আমি এই 3 দিন গোটেই দিনজোৰা একেবাৰে ৰাতি 10 বজালৈ আমি কাৰ্যসূচী ৰাখিছোঁ। আৰু অসমৰ গোটেইকেইখন জিলাৰ পৰা আমি সঁহাৰি পাইছোঁ। বিভিন্ন জিলাৰ পৰা আমাৰ এই গ্ৰন্থমেলাৰ প্ৰতি তেখেতসকলৰ সঁহাৰি আমাক অৱগত কৰিছে আৰু ইতিমধ্যে নলবাৰী জিলাৰ গোটেই সাহিত্য জগতৰ লগত জড়িত মানুহখিনিয়ে আমাৰ এই গ্ৰন্থমেলাৰ লগত সম্পূৰ্ণ সহযোগ কৰিম বুলি আমাক কথা দিছে। তেখেতসকল উপস্থিত থাকিব। আমি আশা কৰিছোঁ আমাৰ অসমৰ এই বুঢ়াদিয়া গ্ৰন্থমেলা এটা এইবাৰ প্ৰথম বৰ্ষতে আমি সফল হ'ব পাৰিম আৰু আমি এইটো অনুৰোধে সকলোলৈকে ৰাখিছোঁ যে বুঢ়াদিয়া গ্ৰন্থমেলাৰ আমাৰ প্ৰথম বৰ্ষৰ আমাৰ এই কাৰ্যসূচী হিচাপে আমি যথেষ্ট নতুন, আমি আৰম্ভণি হিচাপে আমি সকলোৰে পৰা পৰামৰ্শ, সহায় সহযোগ বিচাৰিছোঁ আৰু আমাৰ ফালৰ পৰা আমি বুঢ়াদিয়া গ্ৰন্থমেলাৰ পৰা যি কৰিব লাগে পৰহিৰ পৰা আমাৰ আৰম্ভ হ'ব, আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। গতিকে আমি আটাইকে জনাইছোঁ আপোনালোকে আহক, আমাৰ বুঢ়াদিয়া গ্ৰন্থমেলালৈ আহি আপোনালোকে কিতাপ পঢ়াৰ এটা নতুন যি আন্দোলন, এটা পাঠ্যপুথি পঢ়াৰ যিটো আন্দোলন, এই আন্দোলনটোৰ কাৰণে আপোনালোকে আমাক সহায়ৰ হাত আগবঢ়াওক। কাৰণ গ্ৰন্থৰ যিটো উপাদান, যিটো উপকাৰ সমাজ জীৱনৰ লগত, মানুহৰ জাতিৰ লগত, সমাজখনৰ লগত আগুৱাই নিয়া, পৰিয়ালক আগুৱাই নিয়া, এই ক্ষেত্ৰত গ্ৰন্থৰ যিটো অৰিহণা, অনবদ্য অৱদান, সেইখিনি কোনেও নুই কৰিব নোৱাৰে আৰু সেইখিনি সুদৃঢ় কৰাৰ কাৰণে বুঢ়াদিয়া গ্ৰন্থমেলাৰ যি আয়োজকসকলে দিনে ৰাতি কষ্ট কৰি গোটেইখিনি কাম কৰিছে। আপোনালোক আটাইয়ে যদি সঁহাৰি জনাই সহযোগ কৰে আমি ধন্য হ'ম আৰু অহাবাৰ আমি ইয়াতকৈ আৰু তেতিয়া আৰু নতুনকৈ আমি ভালকৈ কৰাৰ কাৰণে প্ৰেৰণা পাম, উৎসাহ পাম। আমি আটাইকে আমি হাতযোৰ কৰি আমাৰ এই গ্ৰন্থমেলাত সদায় যাতে উপস্থিত হয় তাৰ বাবে আমি কামনা কৰি অনুৰোধ জনাইছোঁ। উপস্থিত বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকল, বুঢ়াদিয়া গ্ৰন্থমেলাৰ বিষয়ববীয়াসকল, আজি আমি বুঢ়াদিয়া গ্ৰন্থমেলাৰ এই গৌৰীকান্ত তালুকদাৰ ক্ষেত্ৰত আমি উপস্থিত হৈছোঁ আৰু আমাৰ এই বুঢ়াদিয়া গ্ৰন্থমেলাখন 16, 17 আৰু 18 জানুৱাৰীত চামতা জামৰতল পাঠকপাৰা নামঘৰৰ বাকৰিত গৌৰীকান্ত তালুকদাৰ ক্ষেত্ৰত অনুষ্ঠিত হ'ব। 16 তাৰিখে আমাৰ প্ৰথম কাৰ্যসূচী। সিদিনা আমাৰ বিভিন্ন কাৰ্যসূচী আছে। আমাৰ প্ৰথম পৰিৱেশ নিকাকৰণৰ পিছত গ্ৰন্থমেলাৰ ক্ষেত্ৰ উদ্বোধন হ'ব আৰু এই ক্ষেত্ৰ উদ্বোধন কৰিব কামৰূপ মহাবিদ্যালয় চামতাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ কবিতা চৌধুৰীয়ে। ইয়াৰ পিছত পতাকা উত্তোলন হ'ব। পতাকা উত্তোলনৰ পিছত স্মৃতি দৰ্পণ হ'ব। স্মৃতি দৰ্পণ কৰিব নলবাৰী জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি বীৰেন কুমাৰ চক্ৰৱৰ্তী ডাঙৰীয়াই। তাৰপিছতে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব। প্ৰাক্তন বিধায়ক গৌৰীকান্ত তালুকদাৰ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, মঞ্চসূৰ্য ধৰণী বৰ্মন, গণশিল্পী মোহন ভাইৰা, আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মা আৰু নাগাৰা সূৰ্য ৰামচৰণ ভৰালীদেৱৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। বিভিন্ন ব্যক্তিক আমি এই অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাইছোঁ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে। তাৰপিছতে দিনৰ 11 বজাত গছপুলি ৰোপণ কৰা হ'ব। গছপুলি ৰোপণ কৰাৰ বাবে বিভিন্ন ব্যক্তি আমাৰ মাজত উপস্থিত হ'ব, প্ৰকৃতি প্ৰেমী অন্যান্য ব্যক্তি। গছপুলি ৰোপণ কৰাৰ বাবে আমি আমন্ত্ৰণ কৰিছোঁ গোবিন্দ চন্দ্ৰ ভাগৱতী, তেওঁ শ্যামলী স্বপ্নৰ অধিবক্তা,
আৰু ইয়াত অংশগ্ৰহণ কৰিব প্ৰকৃতিপ্ৰেমী আৰু লেখক ভূপেন কুমাৰ দাস, দামৰতল পাঠকপাৰা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি নৰকান্ত বৰ্মন আৰু বিশিষ্ট কৃষক ধীৰেশ্বৰ বৰ্মন তেখেতসকলে কৰিব। ইয়াৰ পিছত দিনৰ 11:15 বজাত কৃতি শিক্ষয়িত্ৰী জ্ঞানদা দেৱী সোঁৱৰণী প্ৰদৰ্শনী উদ্বোধন হ'ব আৰু এই প্ৰদৰ্শনী উদ্বোধন কৰিব অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য অৰূপ বৰপূজাৰীয়ে। ইয়াৰ পিছত 11:30 বজাত গ্ৰন্থমেলা উদ্বোধন কৰা হ'ব। গ্ৰন্থমেলা উদ্বোধন কৰিবলৈ আমাৰ মাজত আহি উপস্থিত হ'ব অসম শিশু সাহিত্য ন্যাসৰ সচিব মাননীয় ঋষিকেশ গোস্বামী ডাঙৰীয়া। লগতে এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক আৰু গৰিয়সী আলোচনীৰ সম্পাদক ডক্টৰ ৰীতা চৌধুৰী বাইদেউ। আৰু এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বৰভাগ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক সুশান্ত কুমাৰ কাশ্যপ ডাঙৰীয়া। ইয়াৰ লগতে আমাৰ প্ৰথম দিনা অৰ্থাৎ 16 জানুৱাৰীৰ দিনা আমাৰ প্ৰতিযোগিতা আছে। প্ৰতিযোগিতা সিদিনা আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছে। এই চিত্ৰাংকন প্ৰতিযোগিতা আবেলি 3 বজাত অনুষ্ঠিত হ'ব। অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধৰ্মেশ্বৰ বৰ্মনৰ সোঁৱৰণত এইটো ক শাখা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰু খ শাখা ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ এইটো গণেশ্বৰ মুক্তিযুঁজাৰু কৃতি শিক্ষক গণেশ্বৰ শৰ্মা ভাগৱতীৰ সোঁৱৰণত অনুষ্ঠিত হ'ব। তাৰপিছত সন্ধিয়ালৈ আমাৰ সন্ধিয়া 5 বজাত আমাৰ কবিতা পাঠৰ অনুষ্ঠান আছে। কবিতা পাঠৰ অনুষ্ঠান আছে আৰু এই অনুষ্ঠান উদ্বোধন কৰিব আমাৰ নলবাৰী জিলাৰ বৰ্তমানৰ আয়ুক্ত তথা এগৰাকী বিশিষ্ট কবি, অসমৰ বিশিষ্ট কবি মাননীয় নিবেদন দাস পাটোৱাৰী ডাঙৰীয়াই উদ্বোধন কৰিব। আৰু এই কবিতা পাঠৰ অনুষ্ঠানটি সঞ্চালনা কৰিব আমাৰ এই অঞ্চলৰে এজন বিখ্যাত আৰু যুৱ সাহিত্য একাডেমী বঁটা প্ৰাপক ডক্টৰ বিজয় শংকৰ বৰ্মনে অনুষ্ঠানটো সঞ্চালনা কৰিব। ইয়াৰ পিছত সন্ধিয়া 6 বজাত নাট্যশিল্পী ৰমণী বৰ্মন সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান আছে। এই অনুষ্ঠান উদ্বোধন কৰিব আমাৰ অঞ্চলৰে এগৰাকী সমাজকৰ্মী কুলেশ তালুকদাৰ ডাঙৰীয়া। এই অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব। তাৰোপৰি আমাৰ ইতিমধ্যে 16 জানুৱাৰীৰ পৰা যে আমাৰ গ্ৰন্থমেলাখন অনুষ্ঠিত হ'ব, আমাৰ এই গ্ৰন্থমেলাত বিভিন্ন বিপণীয়ে আমাক ইয়াত যোগদান কৰাৰ কথা আমাক নিশ্চিত কৰিছে। তাৰ ভিতৰত নৱোদয় প্ৰকাশন নলবাৰী, গ্ৰন্থবাৰ্তা প্ৰকাশন গুৱাহাটী, অশোক বুক পাব্লিকেশ্যন গুৱাহাটী, সুগন্ধি পখিলা নলবাৰী, পঞ্চতৰা বুক ষ্টল বেলশৰ, দেউকা গুৱাহাটী, এইকেইটা আমাৰ বিপণী থাকিব। তাৰোপৰি গ্ৰন্থবাৰ্তাটো কোৱা হৈছে। তাৰোপৰি ডাক বিভাগৰ এটা প্ৰদৰ্শনী তেওঁলোকে ডাক বিভাগৰ পৰা এটা প্ৰদৰ্শনী ইয়াত ৰখা হৈছে। ইয়াৰ উপৰিও ধীৰেন ভৰালীৰ এটা বিপণী ইয়াত আগবঢ়াব বুলি আমাক জনাইছে। এই যিখিনি প্ৰকাশন গোষ্ঠীয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰিব তেখেতসকলৰ স্থান আমি কাইলৈ অৰ্থাৎ 15 জানুৱাৰীৰ আবেলি 3 বজাত আমি লটাৰী যোগে তেওঁলোকৰ স্থান নিৰ্বাচিত কৰিম। গতিকে প্ৰকাশন গোষ্ঠীৰ সন্দৰ্ভত আমাৰ এইখিনি হ'বলগীয়া। তাৰপিছত আমাৰ 17 জানুৱাৰী তাৰিখে যিহেতু 17 জানুৱাৰীত অসমৰ এগৰাকী স্বনামধন্য শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস, শিল্পী দিৱস হিচাপে আমি পালন কৰোঁ গোটেই অসমতে। গতিকে শিল্পী দিৱসৰ লগত সংগতি ৰাখি আমি আয়োজন কৰিছোঁ ৰাতিপুৱা অৰ্থাৎ দিনৰ 10 বজাত জ্যোতিপ্ৰপাত অনুষ্ঠান। এই জ্যোতিপ্ৰপাত অনুষ্ঠানত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰা হ'ব। আৰু এই অনুষ্ঠানত বন্তি প্ৰজ্বলক হিচাপে অংশগ্ৰহণ কৰিব আমাৰ এই অঞ্চলৰ বিশিষ্ট শিল্পী উমেশ দত্ত, ৰমেশ কুমাৰ হালৈ, তেখেত বিশিষ্ট নাট্যকাৰ পৰিচালক, ঘনবৈশ্য তেখেত এগৰাকী বিশিষ্ট শিল্পী, আৰু বিকাশ ভট্টাচাৰ্য চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সম্পাদক,
সুৰেন্দ্ৰ বৰ্মন, তেখেত এগৰাকী বিশিষ্ট অভিনেতা, নাট্যকাৰ আৰু পৰিচালক। সতীশ ডেকা, তেখেত দাউদি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক, প্ৰধান শিক্ষক। আন এগৰাকী বন্তি প্ৰজ্বলক হিচাপে থাকিব ফাইজুৰ ৰহমান, তেখেত অভিনেতা, নাট্য সংগঠক। তাৰোপৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰবীণ অভিনেতা মদন মজুমদাৰ, আমাৰ এই জামৰতলৰে এগৰাকী জ্যেষ্ঠ, বহুত বয়োজ্যেষ্ঠ পাঠক যতীন বৰ্মন, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ বীৰেন্দ্ৰনাথ বৰ্মন, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ বলেন কুমাৰ গোস্বামী আৰু দ্য আসাম পোষ্ট কাকতৰ সম্পাদক, তেখেতৰ চামতাৰে নিবাসী কৈলাশ চৌধুৰী, তেখেতসকলে এই জ্যোতিপ্ৰভাত অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰ পিছত আমাৰ দিনৰ 11 বজাত কুইজ প্ৰতিযোগিতা আছে। এই কুইজ প্ৰতিযোগিতাখন সাহিত্যিক পেঞ্চনাৰ যাদৱ সেন ডেকা আৰু তেখেত পশ্চিমলৈ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতিও আছিল। তেখেতৰ সোঁৱৰণত 2টা শাখাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ক শাখা 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ, খ শাখা 9ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ। যাদৱ সেন ডেকা দেৱৰ সোঁৱৰণত এই কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু এই কুইজ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা ডাঙৰীয়াই। কুইজ পৰিচালক হিচাপে উপস্থিত থাকিব এগৰাকী আমাৰ জিলাৰ এগৰাকী ভাল কুইজ পৰিচালক, কুইজ মাষ্টাৰ ৰক্তিম ৰঞ্জন বৈশ্য। সিদিনাই আমাৰ আবেলিলৈ আন এটা অনুষ্ঠান আছে, কৃষক মেল। এই কৃষক মেল অনুষ্ঠানটো নলবাৰী জিলাৰ যি কৃষি বিজ্ঞান কেন্দ্ৰ আছে, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু লক্ষপুৰস্থিত এইখন উদ্যান শস্যৰ যিখন মহাবিদ্যালয়, উদ্যান শস্যৰ গৱেষণা মহাবিদ্যালয়, তেখেতসকলৰ সহযোগত এই কৃষক মেল অনুষ্ঠানটি ৰূপায়িত হ'ব। আবেলি সন্ধিয়ালৈ আকৌ আমাৰ গ্ৰন্থ উন্মোচন আছে। এই গ্ৰন্থ উন্মোচনৰ অনুষ্ঠানত বিভিন্ন লেখকৰ গ্ৰন্থ উন্মোচিত হ'ব। ইতিমধ্যে আমাৰ খবৰ আহিছে কেইবাখনো গ্ৰন্থ এই অনুষ্ঠানত উন্মোচন কৰা হ'ব। সিদিনা আকৌ সন্ধিয়া আন এটি অনুষ্ঠান আছে 6 বজাত, লেখক, প্ৰকাশক আৰু পঢ়ুৱৈৰ অন্তৰংগ আলাপ। এই অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসম টাইমৰ মুখ্য সম্পাদক মাননীয় এম মহিবুৰ ৰহমান ডাঙৰীয়াই। আৰু এই অনুষ্ঠানটি সঞ্চালনা কৰিব বিশিষ্ট কবি, লেখক, নলবাৰীৰ গৌৰৱ ডক্টৰ বিনয় কুমাৰ মজুমদাৰে। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে থাকিব আমাৰ এই অঞ্চলৰে এগৰাকী উদীয়মান গল্পকাৰ। তেওঁ যোৱা বছৰ মুনীন বৰকটকী বঁটা লাভ কৰিছে যুৱ লেখকৰ বাবে, গল্প লিখাৰ বাবে। এই পাপৰি বৰ্মনো এই অনুষ্ঠানত উপস্থিত থাকিব। আৰু 17 জানুৱাৰীৰ দিনা সন্ধিয়া 7 বজাত অভিনয় সূৰ্য মহানন্দ শৰ্মা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানটি উদ্বোধন কৰিব আমাৰ এই অঞ্চলৰে এগৰাকী সমাজকৰ্মী মইনুল আলী ডাঙৰীয়াই। এই অনুষ্ঠানলৈ বিভিন্ন স্থানীয় শিল্পীৰ অনুষ্ঠান আগবঢ়া হ'ব। 18 জানুৱাৰী ৰবিবাৰ, এদিনা আমাৰ গ্ৰন্থমেলাৰ সামৰণিৰ দিন। সেই দিনটোতো আমাৰ গ্ৰন্থমেলা চলি থকাৰ উপৰি অন্যান্য অনুষ্ঠানো ৰখা হৈছে, প্ৰতিযোগিতাও ৰখা হৈছে। সিদিনা দিনৰ 10 বজাত ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ভেকচন প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব, অৰ্থাৎ শিশুৰ পৰা বয়সীয়াল মানুহলৈকে সকলোৱে এই ভেকচন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। আৰু এই প্ৰতিযোগিতাটো অৱসৰী শিক্ষক আলহাজ ফৰজান আলীৰ সোঁৱৰণত অনুষ্ঠিত হ'ব। 18 জানুৱাৰীৰ দিনা দিনৰ 11 বজাত আন এটি প্ৰতিযোগিতা আয়োজন কৰা হৈছে, সেইটো হ'ল সাধু কোৱা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাটো 1ম শ্ৰেণীৰ পৰা 9ম শ্ৰেণীলৈ যিখিনি অধ্যয়নৰত ছাত্ৰ ছাত্ৰী, তেওঁলোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। এই প্ৰতিযোগিতাটো অৱসৰী সহকাৰী প্ৰধান শিক্ষক আলিম উদ্দিন আহমেদৰ সোঁৱৰণত এই প্ৰতিযোগিতাটো আয়োজন কৰা হৈছে।
সিদিনা অৰ্থাৎ 18 জানুৱাৰীৰ দিনা দুপৰীয়া 12 বজাত আন এটি প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীৰ বাবে আয়োজন কৰা হৈছে। এইটো হ'ল কবিতা আবৃত্তি প্ৰতিযোগিতা। কবিতা আবৃত্তি প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ'ব। ক শাখা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আমাৰ এই অঞ্চলৰে এগৰাকী শিক্ষক প্ৰয়াত প্ৰধান শিক্ষক আছিল তেখেত খায়ৰুল বছিৰৰ সোঁৱৰণত ক শাখা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ কবিতা আবৃত্তি প্ৰতিযোগিতাটো হ'ব। আন এটি শাখা খ শাখা ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ কবিতা আবৃত্তি এই প্ৰতিযোগিতাটো চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী আৰু প্ৰয়াত অধ্যক্ষ আৰু এগৰাকী সাহিত্যিক ৰাজেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ সোঁৱৰণত এই কবিতা আবৃত্তি প্ৰতিযোগিতাৰ খ শাখাটো অনুষ্ঠিত হয়। ইয়াৰ পিছত 18 জানুৱাৰীৰ দিনা বিয়লি 3 বজাত মুকলি সভা আৰু বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানলৈ আমি স্মৃতি গ্ৰন্থ উন্মোচক হিচাপে আমন্ত্ৰণ জনাইছোঁ অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, বিশিষ্ট ভূগোলবিদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক পৰিৱেশ বিজ্ঞানী ডক্টৰ অৱনী কুমাৰ ভাগৱতীদেৱে। তেখেতে স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। এই অনুষ্ঠানলৈ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে নলবাৰী জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ডক্টৰ কমলা কলিতা। তেখেতে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। সিদিনাই সন্ধিয়া 6 বজাত নাট্যকাৰ উগ্ৰমেনা আৰু নটৌজ ফণী শৰ্মা বঁটাপ্ৰাপক অভিনেতা জীৱেশ্বৰ ডেকা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বিশিষ্ট নাট্যকাৰ, কবি, ঔপন্যাসিক আৰু বিভিন্ন অনুষ্ঠানৰ লগত জড়িত এগৰাকী ব্যক্তি মাননীয় নৱৰত্ন পাটোৱাৰী ডাঙৰীয়া। এই অনুষ্ঠানতো স্থানীয় বিভিন্ন শিল্পী আৰু অনুষ্ঠান পৰিৱেশন কৰিব। তাৰপিছত নিশা 10 বজাত গ্ৰন্থমেলা সামৰণি ঘোষণা কৰা হ'ব। এইখিনি আমাৰ মূল কাৰ্যসূচী এইখিনিয়ে। এই কাৰ্যসূচীখিনি লৈয়ে আমি এই দিনৰ বিভিন্ন কাৰ্যসূচী লৈ আমি এই বুধাদিয়া গ্ৰন্থমেলা আয়োজন কৰিছোঁ আৰু আমি স্থানীয় ৰাইজৰ উপৰিও নলবাৰী জিলাৰ বিভিন্ন ৰাইজৰ, শিক্ষানুৰাগী ৰাইজৰ, বিজ্ঞানুৰাগী ৰাইজৰ আমি উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। কিনক, গ্ৰন্থ পঢ়ক আৰু নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে আপোনালোক সকলোৱে আহক, ৰাইজে আহক, আহি আমাক উৎসাহ দিয়ক যাতে আমাৰ এই আয়োজন সফল হয়। তাৰ কাৰণে আমি সৰ্বস্তৰৰ ৰাইজৰ আমি আন্তৰিক সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।